নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ যি ইউজি এডমিশ্যন আছিল সেই বিষয়ে আলোচনা কৰিম। 2024 বৰ্ষৰ যিখন নটিফিকেশ্যন আছে সেইখন লৈ লৈছোঁ যাতে আপোনালোকে আগৰ নটিফিকেশ্যনৰ জৰিয়তে সকলো তথ্য গম পায়। গুৱাহাটী ইউনিভাৰ্চিটিয়ে 5 year ইণ্টিগ্ৰেট মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেম আৰম্ভ কৰিছিল। অৰ্থাৎ আপোনালোকে HS পাছ কৰাৰ পিছতে গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছতে BA BSc BCom লগতে MA MSc MCom একেলগে পঢ়িব পাৰিব। যাৰ কোনো এন্ট্ৰেন্স দিয়া এক্সাম নাই, আপোনালোকৰ HS পাৰ্চেন্টেজৰ ওপৰতে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। আপোনালোকে কি হয় যিটো নৰ্মেল ডিগ্ৰী আছে BA BSc পাছ কৰাৰ পিছত আপোনালোকে কি হয় ডাইৰেক্ট এডমিশ্যন ল'ব নোৱাৰে MA MSc তাৰ কাৰণে এটা এন্ট্ৰেন্স দিবলগীয়া হয়। কিন্তু এইটোত আপোনালোকে ডাইৰেক্ট আপোনালোকৰ যিটো মাষ্টাৰ ডিগ্ৰী আছে সেইটো কমপ্লিট হৈ যাব, মানে BA BSc লগতে মাষ্টাৰ ডিগ্ৰীও কমপ্লিট হৈ যাব। কিয়নো আজিকালি 4 বছৰীয়া ডিগ্ৰী, গতিকে 4 বছৰীয়াৰ পিছত আকৌ মাষ্টাৰ ডিগ্ৰী কৰা 2 বছৰীয়া, গতিকে 6 বছৰমান গুচি যাব। কিন্তু আপোনালোকৰ ইয়াত 5 বছৰতে সম্পূৰ্ণ হৈ যাব, গতিকে এবছৰ শেষ হৈ যাব। গতিকে আপোনালোকে ইণ্টিগ্ৰেট মাষ্টাৰ ডিগ্ৰী পঢ়িব পাৰে গুৱাহাটী ইউনিভাৰ্চিটিত। তাৰ কাৰণে যোৱা বছৰ যিখন নটিফিকেশ্যন আছে তাৰ ওপৰত ভিত্তি কৰি মই আপোনালোকক কম কি কি কোৰ্চ আছে, কেতিয়াৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব পাৰে আৰু কিমান পাৰ্চেন্টেজ ৰিকুৱাৰ্ড হ'ব আপোনালোকৰ HS সেইখিনি কথা মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনাই দিম। গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব স্কিপ নকৰাকৈ, কাৰণ প্ৰত্যেকটো কথাই আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট। ইয়াত উল্লেখ হৈছে BA BSc BCom B ভকেশ্যনেল MA MSc MCom M ভকেশ্যনেল আপোনালোকৰ 5 year ইণ্টিগ্ৰেট মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেম, যাক চমুকৈ কোৱা হয় FYIMP। FYIMP বুলি আপোনালোকে মনত ৰাখিব। এইটো আপোনালোকে যদি কিবা চাবলগীয়া হয় তেতিয়াহ'লে FYIMP বুলি চাৰ্চ কৰি চাব পাৰিব। আপোনালোকে জানে যে HS পাছ কৰাৰ পিছত আপোনালোকৰ যি এডমিশ্যন হয় সেয়া স্বমাৰ্ট পৰ্টেলত হয়। গতিকে আপোনালোকে স্বমাৰ্ট পৰ্টেলত এডমিশ্যন ল'ব লাগিব। যেতিয়া স্বমাৰ্ট পৰ্টেল অপেন হ'ব, অৰ্থাৎ SSৰ ৰিজাল্ট দিয়াৰ পিছত স্বমাৰ্ট পৰ্টেলত অপেন হয়। অপেন হওঁতে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি আপোনালোকে এপ্লাই কৰিব পাৰিব। সেইটো বিষয়ে আপোনালোকে গম পাব স্বমাৰ্ট পৰ্টেলত কেনেকৈ এপ্লাই কৰা হয় সেইটো বিষয়ে মই জনাম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে যেতিয়া SSৰ ৰিজাল্ট দিব, ৰিজাল্টৰ পিছতে আপোনালোকৰ স্বমাৰ্ট পৰ্টেলত যিটো অনলাইন হ'ব সেইখিনি বহুত ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে সেইখিনি জানিব পাৰিব। যোৱা বছৰ যি অনলাইন আবেদন আছিল বা প্ৰগ্ৰেম চিলেকশ্যন আছিল, 27 মে'ত আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছিলে। যিহেতু আপোনালোকৰ ৰিজাল্টখিনি দেৰি হৈছিলে আপোনালোকৰ SSৰ, গতিকে যোৱা বছৰ আপোনালোকৰ 27 মে'ৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছিলে। ইয়াত কৈছে based on marks obtained in 4 subjects of 10+2 final exam taking English as a compulsory along with 3 other core subjects excluding physical education and skill vocational course। অৰ্থাৎ আপোনালোকৰ কি হয় ইংলিছটোতো ৰাখিবই, 10+12 যি ছাবজেক্ট আছে, ধৰি লওক আপোনালোকৰ 5টা ছাবজেক্ট আছিলে, তাৰে আপোনালোকৰ ইংলিছটো কম্পালচৰি হ'বই। আৰু বেষ্ট 3 ছাবজেক্ট, অৰ্থাৎ বেষ্ট 3 ছাবজেক্ট মানে হৈছে আপোনালোকৰ আপুনি কোনকেইটাত নম্বৰ বেছি পাইছে। 3টা ছাবজেক্টত ইংলিছটো হ'লে আপোনালোকৰ আৰু 2টা ছাবজেক্ট ধৰি লওক আপুনি আপোনালোকৰ হিষ্ট্ৰী বা পলিটিকেলত হিষ্ট্ৰী আৰু পলিটিকেলত হায়েষ্ট নম্বৰ পাইছে, সেই দুটাৰ লগ লগাই ইংলিছটোৰ লগ লগাই আপোনালোকৰ এটা পাৰ্চেন্টেজ উলিয়াব। সেই পাৰ্চেন্টেজৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ মেইন লিষ্ট বনোৱা হ'ব। কিন্তু আপোনালোকৰ ফিজিকেল এডুকেশ্যন আৰু ভকেশ্যনেল কোৰ্চ এইবিলাক আপোনালোকৰ এক্সক্লুডিং মানে অন্তৰ্ভুক্ত কৰা নহয়, মানে তাত সেইটো কথা কৈছে যে এইকেইটা আপোনালোকৰ অন্তৰ্ভুক্ত কৰা নহয়। কিন্তু ইংলিছ আৰু 2টা ছাবজেক্ট ধৰি লওক আপুনি যিটো বেছি নম্বৰ পায় সেইটোতেতো মেজৰ ল'ব বিচাৰিব ন। গতিকে আপোনালোকে ইংলিছৰ বাহিৰে ইংলিছটো কম্পালচৰি হ'বই। ইংলিছত লাগিলে কম নম্বৰ পাওক বা বেছি নম্বৰ পাওক, এইটো কোনো কথা নাই। কিন্তু আপোনালোকে আৰু 2টা ধৰিব, সেইটো হৈছে আপোনালোকৰ যি 2টা হায়েষ্ট নম্বৰ থাকিব। ধৰি লওক পলিটিকেল এডুকেশ্যন যি হয়, চায়েন্সৰ হ'লে ফিজিক্স কেমেষ্ট্ৰি যি হয় তেনেকৈ ধৰা হ'ব। আৰু কোনোবাই সুধিছে যে ইংলিছ আছামিজত চায়েন্সৰ ষ্টুডেণ্ট হ'লে মেজৰ ল'ব পাৰেনে? আপুনি পাৰে, এইটো নিশ্চিন্ত থাকক। আছামিজতো আপুনি মেজৰ ল'ব পাৰে, ইংলিছতো মেজৰ ল'ব পাৰে। আপুনি যদি চায়েন্সৰ ষ্টুডেণ্ট হয় তথাপিও আপুনি ল'ব পাৰিব। গতিকে তেনেকৈ আপোনালোকৰ এডমিশ্যনটো হ'ব, এইটো কৈ দিছে। তাৰপিছত এইখিনি পিছৰ প্ৰগ্ৰেম। গতিকে আমি চাম এতিয়া কি প্ৰজেক্ট। ইয়াত কৈছে যে আফটাৰ ছাকচেছফুল কমপ্লিশ্যন 3 years 6 ছেমিষ্টাৰ হ'ব আপোনালোকৰ। কিন্তু আপোনাৰ নৰ্মেল ডিগ্ৰী পঢ়িবলৈ গ'লে 4 বছৰীয়া হ'ব, কিন্তু আপোনালোকৰ ইয়াত পঢ়িবলৈ গ'লে 5 বছৰীয়া হ'ব। অৰ্থাৎ 3 বছৰীয়া নৰ্মেল ডিগ্ৰী, 2 বছৰীয়া মাষ্টাৰ ডিগ্ৰী, টোটেল 5 বছৰ হ'ব। কিন্তু আপোনালোকে যদি নৰ্মেল কলেজ এখনত পঢ়িবলৈ যায় তাত 4 বছৰ পঢ়িব লাগিব BA BSc আৰু 2 বছৰ পঢ়িবলৈ মাষ্টাৰ ডিগ্ৰী, গতিকে 6 বছৰ গুচি যাব, য'ত আপোনালোকে 5 বছৰতে কমপ্লিট কৰিব পাৰিব। তাৰপিছত আহিলে কি ছাবজেক্ট আছে সেইখিনি এবাৰ মই কৈ দিছোঁ। কি ছাবজেক্টত আপোনালোকে মেজৰ ল'ব পাৰিব, মেজৰ লৈ পঢ়িব পাৰিব। 39টা ছাবজেক্ট আছে, 39টা ছাবজেক্ট চাই ল'ব। এন্থ্ৰপলজি, এপ্লাইড চায়েন্স, আছামিজ, আৰবিক, বেংগলী, বটানী, বড়ো, কমাৰ্চ, কম্পিউটাৰ চায়েন্স, কেমেষ্ট্ৰি, কম্পাৰেটিভ ইণ্ডিয়ান লিটাৰেচাৰ, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন টেকনলজি, ইংলিছ লেংগুৱেজ, টিচিং, ইকনমিক্স, এডুকেশ্যন, এনভাইৰনমেণ্টেল চায়েন্স, ফকলোৰ ষ্টাডি, জিঅ'গ্ৰাফী, জিঅ'লজি চায়েন্স, হিষ্ট্ৰী, হিন্দী, ছফ্টৱেৰ ডেভেলপমেণ্ট, এনিমেশ্যন এণ্ড গ্ৰাফিক ডিজাইন,
ইনষ্ট্ৰুমেণ্টেশ্যন, লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চায়েন্স, লিংগুইষ্টিক, মাছ কমিউনিকেশ্যন জাৰ্নেলিজিম, মেথমেটিক্স, পাৰ্চিয়ান, ফিলচফি, সাইকোলজি, ফিজিক্স, পলিটিকেল চায়েন্স, সংস্কৃত, ছচিয়লজি, ষ্টেটিক্স, ওমেন ষ্টাডি আৰু জুলজি। গতিকে এইকেইটা ছাবজেক্টত আপোনালোকে মেজৰ লৈ গুৱাহাটী ইউনিভাৰ্চিটিত আপোনালোকে HS পাছ কৰাৰ পিছত পঢ়িব পাৰে। গতিকে আপোনালোকে এইকেইটা ছাবজেক্ট চাই লওক 39টা। যিটোতে আপুনি মেজৰ ল'ব বিচাৰে সেইটোতে আপুনি মেজৰ লৈ পঢ়িব পাৰিব। চায়েন্সৰ কাৰণে চায়েন্সখিনি, আৰ্টছৰ কাৰণে আৰ্টছখিনি, আৰু কিছুমান ছাবজেক্ট আছে যিবোৰ মানে উভয়ধৰ্মী বুলি ক'ব পাৰে, উভয়ে আৰ্টছো পঢ়িব পাৰে, চায়েন্সো পঢ়িব পাৰে। গতিকে এইখিনি আপোনালোকৰ ছাবজেক্টখিনি কৈ দিছে। আপোনালোকক কৈছে ষ্টুডেণ্ট টেকিং মেজৰ ইন ওৱান অফ দ্য এব ছাবজেক্ট হেভ টু টেক টু আদাৰ ছাবজেক্ট মাইনৰ। অৰ্থাৎ আপুনি ইয়াৰ পৰা এখন মেজৰ ল'ব লাগিব আৰু দুখন মাইনৰ ছাবজেক্ট ল'ব লাগিব। সেইটো পিছত গম পাব আপোনালোকে। গতিকে আপোনালোকে ল'ব পাৰে। এইখিনি আপোনালোকৰ শ্বৰ্ট নটিচ আছিল এখন যোৱা বছৰৰ। গতিকে শ্বৰ্ট নটিচখনৰ ওপৰত ভিত্তি কৰি মই আপোনালোকক কৈ দিছোঁ কি কৰ্চ আছিলে, আৰু আপোনালোকৰ কৈ দিলোঁ যে কেনেকৈ আপোনালোকৰ মেৰিট লিষ্ট বনোৱা হ'ব। মেৰিট লিষ্টটো মই কৈ দিলোঁ যে আপোনালোকৰ HS ফাইনেলৰ যি মাৰ্কছ আছে সেইটোৰ ওপৰতে ডিপেণ্ড কৰিব। ইয়াত কোনো কোৱা নাই যে 60% মাৰ্কছ হ'ব লাগিব, 50% মাৰ্কছ হ'ব বুলি কোনো কথা উল্লেখ কৰা নাই ইয়াত নটিচখনত। কিন্তু যেতিয়া অনলাইন আবেদন আৰম্ভ হ'ব 2025 বৰ্ষ, হয়তো তেতিয়া ক'ব চাগে, কিন্তু এতিয়া কোৱা নাই। গতিকে আপোনালোকে বেছ অন মাৰ্কছ অবটেইন 4 ছাবজেক্ট, গতিকে আপোনালোকে এইটো চাই ল'ব। 4 ছাবজেক্ট ফাইনেল এক্সাম কম্পালচৰি থাকিব, আৰু ইংলিছ কম্পালচৰি থাকিব, আৰু 3খন ছাবজেক্ট থাকিব। টোটেল 4খন ছাবজেক্টৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ পাৰ্চেণ্টেজটো লোৱা হ'ব। লোৱাৰ পিছত আপোনালোকৰ যিমান ষ্টুডেণ্ট হয় তাৰ পৰা তললৈ নামি আহি থাকিব। তেনেকৈ আপোনালোকৰ মেইন লিষ্টখন প্ৰিপেৰেশ্যন কৰা হ'ব। গতিকে আপোনালোকে হয়তো বুজি পাইছে। গতিকে এইখিনি আছিল গুৱাহাটী ইউনিভাৰ্চিটি UG এডমিশ্যন 2025 বৰ্ষৰ বিষয়ে মই জনাই দিলোঁ। এখন 2024 বৰ্ষৰ নটিচ আছিল। গতিকে আপোনালোকে যেতিয়া অনলাইন আবেদন আৰম্ভ হ'ব গুৱাহাটী ইউনিভাৰ্চিটিত, তেতিয়াতো মই আপোনালোকক জনামেই। নটিচখন যেতিয়া আহিব তেতিয়া আপোনালোকক জনাই দিম। গতিকে এইখিনি আপোনালোকে হয়তো বুজি পালে। যদি ভিডিঅ'টো চাই উপকৃত হ'ল, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।